আজি আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ কেইটামান বিউটিফুল কৰ্ড, মানে ছাবষ্টিটিউশ্যন অফ কৰ্ড বুলি কয়। প্ৰগ্ৰেশ্যনটো হৈছে জি, বি মাইনৰ, ই মাইনৰ, চি, জি, বি মাইনৰ, ই মাইনৰ, চি। এই কৰ্ডকেইটা বদলি বেলেগ কৰ্ড, সহজ কৰ্ড, শুনিবলৈ ভাল লগাকৈ কেনেকৈ কৰিব। জিটো জিয়ে থাকিব, জি মেজৰ, বি মাইনৰ, বি মাইনৰ তাৰ চাইড হ'ব বি মাইনৰ 11, ফিফ্থ ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, থাৰ্ড ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, আৰু ফ'ৰ্থ ষ্ট্ৰিং অ'পেন থাকিব, ছেকেণ্ড ষ্ট্ৰিং থাৰ্ড ফ্ৰেট। এইটো বি মাইনৰ 11। খুব বিউটিফুল চাউণ্ড কৰ্ড, খুব ভাল লাগে, মোৰো ভাল লাগে। বি মাইনৰ 11, বি মাইনৰ জেগাত। তাৰপিছত ই মাইনৰ জেগাত দিব ই মাইনৰ 7। এইটো ই মাইনৰ লিটল ফিংগাৰটো থাৰ্ড ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিঙত দি দিব। ই মাইনৰ 7 আৰু চি বদলি দিব C8 9। এই লিটল ফিংগাৰটো ছেকেণ্ড ষ্ট্ৰিং থাৰ্ড ফ্ৰেটত থৈ দিব C8 9। এতিয়া চাব জি মেজৰ, বি মাইনৰ 11, ই মাইনৰ 7, C8 9। আকৌ এবাৰ দেখুৱাই দিছোঁ, জি, বি মাইনৰ 11, বি মাইনৰ 11, ই মাইনৰ 7, C8 9। বিগিনাৰসকলে বি মাইনৰ 11টো বজাব দিগদাৰ হ'ব পাৰে, অকণমান ট্ৰাই কৰিলে হ'ব, একো নাই।